নমস্কাৰ, মই ৰূপজ্যোতি দাস। বৰ্তমান মই উপস্থিত আছো ফাঁচী বজাৰ আৰু উত্তৰ গুৱাহাটীৰ মাজত নৱনিৰ্মিত দলংখনৰ এটা মূৰত। এটা কথা মই পাহৰিছিলোৱে। আজি আমাৰ গন্তব্যস্থান হ'ল উত্তৰ গুৱাহাটী। কামৰূপ জিলাৰ প্ৰাকৃতিক সৌন্দৰ্যৰে ভৰা পৰিৱেশ, বৰলুইতৰ একেবাৰে গাতে লাগি থকা উত্তৰ গুৱাহাটী। নাই, উত্তৰ গুৱাহাটী কি, ক'ত, কিয় বিখ্যাত সেই কথা এতিয়া কৈ শেষ কৰিব নোৱাৰি। প্ৰথমতে আমি আমাৰ গন্তব্যস্থানলৈ গৈ পাওঁ, তাৰ পিছত আমি কি দেখুৱাম আপোনালোকে চাই থাকিব। এতিয়া বলক আমি আমাৰ গন্তব্যস্থানলৈ আগবাঢ়ো। গুৱাহাটীৰ পৰা উত্তৰ গুৱাহাটীলৈ যোৱা দুটা পথ আছে, এটা স্থলপথ আৰু এটা জলপথ। আমি কিন্তু যাম স্থলপথেদি, অৰ্থাৎ ঐতিহাসিক শৰাইঘাট দলং পাৰ হৈ। এতিয়া আমি আহি উত্তৰ গুৱাহাটী পালোহি, আৰু উত্তৰ গুৱাহাটী আহি পাই আমি এতিয়া ব্ৰেকফাষ্ট কৰিব লৈছো। আৰু ব্ৰেকফাষ্ট কৰিয়ে আমি বিভিন্ন ধুনীয়া জেগালৈ যাম। আপোনালোক আমাৰ লগত থাকিব। এয়া আপোনালোকে যে দেখিছে, কি বাৰু কওকচোন? এয়া হ'ল অশ্বক্লান্ত মন্দিৰৰ একেবাৰে গাতে লাগি থকা গুৱাহাটী মহানগৰ আৰু উত্তৰ গুৱাহাটীৰ মাজত চলাচল কৰা ফেৰীসমূহ এই অশ্বক্লান্ত ঘাটতে ৰখা হয়, আৰু ইয়াতে যাত্ৰী উঠা নমা কৰে। এইবাৰ আমি উপস্থিত হৈছো উত্তৰ গুৱাহাটীৰ অন্য এক পীঠস্থান অশ্বক্লান্ত দেৱালয়। এই দেৱালয়ৰ এয়া হ'ল মূল প্ৰৱেশ দুৱাৰ। এই প্ৰৱেশ দুৱাৰেৰে সোমাই যাম মূল দেৱালয় ভাগলৈ। আহক। এয়া চাওকচোন, আকাশ মাৰ্গৰ পৰা লক্ষ্য কৰিলে এনেকুৱা লাগে যেন অশ্বক্লান্ত মন্দিৰ আধ্যাত্মিক আৰু প্ৰাকৃতিৰ ৰম্য ভূমি। মূল মন্দিৰ ভাগত বাহিৰ ফালৰ দেৱালসমূহত এতিয়াও ঐতিহাসিক প্ৰভাৱ সম্পূৰ্ণকৈ চকুত পৰা হৈ আছে। বৰ্তমান চৰকাৰৰ পৃষ্ঠপোষকতাত মন্দিৰৰ চাৰিসীমা দৰ্শনাৰ্থীৰ বাবে জিৰণি ঘৰ, প্ৰস্ৰাৱগাৰ, ভোগ গ্ৰহণ কৰা ঠাইসমূহ সুন্দৰকৈ ব্যৱস্থা কৰা হৈছে। আৰু এই মন্দিৰৰ চাৰিসীমাত এটি বৃহৎ যজ্ঞগৃহো দেখা পোৱা যায়, য'ত ভক্তসকলে
হোমযজ্ঞ অনুষ্ঠিত হৈ থকা সময়ত নিজৰ ইচ্ছা অনুসৰি আহি সেৱা ল'ব পাৰে। সুন্দৰ, অতি সুন্দৰ মনোমোহা এক পৰিৱেশ। মহাবাহুৰ গাতে লাগি আছে এই দেৱালয়ৰ ভাগ। উত্তৰ গুৱাহাটীৰ মাজগাঁৱত অৱস্থিত এই অশ্বক্লান্ত দেৱালয় অতি নান্দনিক, অতি মনোমোহা। স্বৰ্গদেউ ৰুদ্ৰসিংহৰ দিনৰ পৰাই আহোমসকল হিন্দু ধৰ্মৰ প্ৰতি বেছি আকৰ্ষিত হৈছিল। তেওঁৰ পুত্ৰ শিৱসিংহই পশ্চিমবংগৰ পৰা পৰ্বতীয় গোসাঁইক আনিছিল আৰু তেওঁৰ ওচৰতে শৰণ লৈছিল। তেতিয়া সেই শিল্পীসকলৰ নিপুণ হাতেৰে খোদিত কৰা ভাস্কৰ্যসমূহ সূক্ষ্মভাৱে লক্ষ্য কৰিলে তেতিয়া দিনৰ বহু নজনা কথাৰ আভাস পোৱা যায়। আৰু সেই নিপুণ শিল্পীসকলৰ তেতিয়াৰ চিন্তা আৰু কল্পনা শক্তিৰ ওচৰত মূৰ দোঁ খাই আহে। সেই সময়ত আহোম স্বৰ্গদেউসকলে বিভিন্ন দেৱ দেৱীৰ মঠ মন্দিৰ আৰু দেৱালয় নিৰ্মাণ কৰিছিল। আৰু অশ্বক্লান্ত মন্দিৰো তেনেকুৱা ৰাজকীয় পৃষ্ঠপোষকতাতে নিৰ্মাণ কৰা হৈছিল। আহোম ৰজা স্বৰ্গদেউ শিৱসিংহই 1720 খ্ৰীষ্টাব্দত এই মন্দিৰভাগ নিৰ্মাণ কৰিছিল। মন্দিৰৰ ওপৰ ভাগ আৰু দেৱালসমূহত বিভিন্ন ভাস্কৰ্য খোদিত কৰা আছে। আহকচোন আমি এই অশ্বক্লান্ত দেৱালয়ৰ বিষয়ে নজনা কিছু কথা এজন অভিজ্ঞ ব্যক্তিৰ পৰা জানি লওঁ। ইয়াতে বিষ্ণু ভগৱান অশ্বক্লান্ত দেৱালয়ত বিষ্ণুৰে ঠাই, বিষ্ণু দেৱালয়। এইটো প্ৰথমতে পাব আপুনি বংশীধাৰী কৃষ্ণ। কৃষ্ণক পূজা চূজা কৰা হয় ৰাতিপুৱা। আৰু শালাগ্ৰাম আছে, তাৰপিছতে শিৱ আছে। এই তিনিজনক পূজা কৰা হয় ৰাতিপুৱা, গোসাঁই ধুৱাই পূজা কৰা হয়। আৰু দুপৰীয়া এবাৰ কৰা হয়, ভোগ উচৰ্গাৰ সময়ত কৰা হয়। ইয়াতেও কৰা হয়, ভিতৰতো কৰা হয়। ওপৰৰটো 9টা, তলৰ মন্দিৰটো 8টা। অশ্বক্লান্তত 2টা মন্দিৰ আছে। তলৰ এটা আছে কুৰ্মপীঠ। মন্দিৰৰ দুৱাৰ ৰাতিপুৱা 7:30 বজাত খোলে, আঠপুৰীয়া। তাৰপিছত তলৰ দেউজনে তলত পূজা কৰি আহি 8:30টাৰ ভিতৰত 9টাৰ ভিতৰত ওপৰ মন্দিৰত পূজা কৰে। আমাৰ ইয়াতে পূজা হয়, জন্মাষ্টমী হয়, কৃষ্ণৰ জন্মাষ্টমী হয়, ৰাতি হয়। এইটো দৌল উৎসৱ হয়। তাৰপিছত হয় অশোক অষ্টমী। অশোক অষ্টমীত মেলা হয়। একদম নদীৰ পাৰে পাৰে আমাৰ ইয়াতে মন্দিৰত বহুত মানুহ, তাৰমানে মেলা টাইপৰ হৈ যায়। বহুতে শ্ৰাদ্ধ পিণ্ড কৰিব আহে। তলৰ মন্দিৰত হয় আমাৰ এইটো কুৰ্মপীঠত, বিষ্ণুপদ, গয়া তীৰ্থ বিষ্ণুপদত হয়। আমাৰ অশ্বক্লান্ত মন্দিৰৰ ওপৰ দেৱালয়ত বিষ্ণু, অনন্তহাই নাৰায়ণৰ মূৰ্তি আছে। তলত সমুদ্ৰ আছে। সমুদ্ৰত প্ৰথমতে ভেকুলী আছে, তাৰে ওপৰত কাছ আছে। কাছৰ ওপৰত পুনি আছে। পুনিৰ ছাইডে দি সমুদ্ৰত আকৌ পদুম ফুল 2টা আছে। তাৰে পুনিৰ ওপৰত অনন্ত নাগ। অনন্ত নাগত বিষ্ণু ভগৱান শুয়ে আছে। বিষ্ণু ভগৱানৰ নাভিৰ পৰা ব্ৰহ্মাৰ জন্ম হৈছে। ব্ৰহ্মাৰ পিছত আপোনাৰ আছে লক্ষী সৰস্বতী বিষ্ণুৰ ভৰিত স্তুতি কৰি আছে। তাৰে পিছত নাগকন্যা আছে। তাৰে ছাইডত আকৌ ওপৰত দুৰ্গা আছে। দুৰ্গাৰ কাষত জয় বিজয় দুৱাৰপাল আছে, কৃষ্ণৰ ৰখীয়া। একদম ওপৰত গৰুৰ পক্ষী আছে, কৃষ্ণৰ বাহন গৰুৰ পক্ষী। আৰু ছাইডত আছে, দুয়ো ছাইডে 2জনা মধু আৰু কৈতৱ। সেয়া হ'ল অশ্বক্লান্ত বিগ্ৰহৰ ওপৰ মন্দিৰৰ বিষ্ণু ভগৱান। এটি ভক্তি ভৰা সেৱালৈ আমি দেৱালয় ভাগিৰ পৰা বিদায় মাগি আগবাঢ়ি অন্য এক
ঐতিহাসিক স্থানলৈ বলক। এইবাৰ আমি উপস্থিত হৈছোহি উত্তৰ গুৱাহাটীতে অৱস্থিত গুৰুজনাৰ মহান সৃষ্টি বৈষ্ণৱ ধৰ্ম আৰু আধ্যাত্মিকতাৰ প্ৰাণকেন্দ্ৰস্বৰূপ আউনীআটী সত্ৰ। বৰ্তমান সত্ৰৰ মূল প্ৰৱেশ দুৱাৰতে আমি থিয় হৈ আছো। আহক এইবাৰ আমি সত্ৰৰ ভিতৰলৈ সোমাই গৈ সত্ৰৰ বিষয়ে কিছু কথা জানিবলৈ চেষ্টা কৰোঁ। আহক। বাহ, কি সুন্দৰ এক পৰিৱেশ, গহীন গম্ভীৰ, কোনেও কতো উচ্চস্বৰ শুনিবলৈ নাই। সত্ৰৰ চৌহদত যেতিয়া চকু ফুৰাইছিলো তেতিয়া লক্ষ্য কৰিছিলো তাত বিভিন্ন গৃহ নিৰ্মাণ কৰা আছে, য'ত সত্ৰৰ স্থায়ীভাৱে থকা ভকতসকলৰ থকা খোৱা সুব্যৱস্থা আছে। লগতে বিভিন্ন অঞ্চলৰ পৰা অহা ভকতবৃন্দৰ বাবে থকাৰ খোৱাৰ সুব্যৱস্থা আছে। এই স্থানত যেন মন প্ৰাণ শান্ত হৈ যায়। মূল সত্ৰৰ বাৰেণ্ডাৰ চাৰিওফালে ঘূৰি চকু ফুৰালে সত্ৰৰ দেৱালসমূহত দেখা পোৱা যায় পৌৰাণিক ছবি অংকন কৰা আছে। এই অংকিত চিত্ৰসমূহে সত্ৰৰ সৌন্দৰ্য বহু প্ৰাণে বৃদ্ধি কৰিছে। মূলতে আউনীআটী সত্ৰ অসমৰ বিভিন্ন ঠাইত কেইবাখনো আছে। মূল আউনীআটী সত্ৰভাগ আছে মাজুলীৰ গড়মূৰত, এটা ভাগ এয়া উত্তৰ গুৱাহাটী, আৰু এইখন আউনীআটী মূল শাখা সত্ৰ বুলি জনা যায়। আৰু ক'ত ক'ত আছে আমি ইয়াৰে অভিজ্ঞ ব্যক্তিৰ পৰা জানিলো। এতিয়া আমি এই সত্ৰৰ বিষয়ে এই সত্ৰৰ ভকতগৰাকীৰ লগত কিছু কথা পাতো আৰু জানো এই সত্ৰৰ কিছুমান নজনা কথা। আহক। এই সত্ৰখন 1917 চনত সেই সময়ৰ সত্ৰাধিকাৰ কমল চন্দ্ৰদেৱ প্ৰভু ঈশ্বৰে ইয়াত স্থাপন কৰিছিল। আচলতে এইখন সত্ৰ নতুন স্থাপন নহয়, এইখন আচলতে স্থানান্তৰ কৰিছিলে। ইয়াৰ আগত এইখন সত্ৰ গুৱাহাটী ফটাহিল আমবাৰীত আছিলে। তাৰ পৰা সেই সময়ত ইংৰাজৰ যেতিয়া প্ৰাধান্য বেছি হ'ল, তাত ইংৰাজ মানুহবিলাক বহি গ'ল, সত্ৰৰ পৰিৱেশ নাথাকিব বুলি ভাবি অশ্বকান্ত দেৱালয়ৰ লগত কথা পাতি এই মাটিখিনি অশ্বকান্ত দেৱালয়ৰ আছিলে। 60 বিঘা মাটি আমাৰ লিজত লৈছিলে, লৈ পেলাই এই সত্ৰখন 1917 চনত ইয়াত স্থাপন কৰিছিলে তেখেতে। সেই সময়ততো আমাৰ আজিৰ লেখীয়াটো কংক্ৰিটৰ যুগ নাছিলে, গতিকে কাঠ বাঁহেৰে স্থানীয় ৰাইজৰ সহযোগতে পাতিছিলে। তাৰপিছত এই ধৰণে কিছু বছৰ কাল থাকিল। তাৰপিছতে এইখন লাহে লাহে জৰাজীৰ্ণ অৱস্থালৈকে আহিল। তাৰপিছত তেখেতৰ স্বৰ্গগামী হ'ল। তাৰপিছত হেমচন্দ্ৰদেৱ গোস্বামী সত্ৰাধিকাৰ হ'ল। হৈ তেখেতে তীৰ্থ ভ্ৰমণ কৰি আহি পেলাই সেই বাহিৰৰ টাইপতে আগৰ নামঘৰবিলাক খেৰ বা টিঙৰ আছিলে, তেখেতে বাহিৰৰ সেই মন্দিৰবিলাকৰ পেটাৰ্ণত এইটো ছাদ ঢালাই কৰি অসমত প্ৰথম এইটো এটা চিনাকি থ'লে। গতিকে তেতিয়াৰ পৰা এতিয়ালৈকে এই সত্ৰখন চলি আছে। আৰু যিহেতু নামনি অসমৰ সত্ৰ এইখন, গতিকে এইখন সত্ৰত বিশেষ কৰি নামনি অসমৰ মানুহে বেছি আহে। ইফালে নগাঁও মৰিগাঁৱৰ পৰা আদি কৰি ইফালে নামনি খণ্ডৰ মানুহ বেছি আহে, আৰু মাজুলীলৈকে সেই উজনি খণ্ডৰ মানুহ সিফালে যায়গৈ। তেতিয়াৰ পৰা এতিয়ালৈকে সেই সত্ৰখন বৈষ্ণৱ ধৰ্মৰ প্ৰাণকেন্দ্ৰ হিচাপে চলি আছে। বৰ্তমান পীতাম্বৰদেৱ গোস্বামী প্ৰভু ঈশ্বৰ সত্ৰাধিকাৰ, গতিকে তেখেতেও এই সত্ৰখনৰ ওপৰত যথেষ্ট গুৰুত্ব দিছে আৰু প্ৰসাৰ লাভ কৰি আছে দিনে দিনে। শিষ্য বহুত বাঢ়িছে। এইধৰণে আমাৰ এই সত্ৰখন হ'ল দামোদৰীয়া সত্ৰ, আমাৰ ব্ৰহ্ম সংহতিৰ অন্তৰ্গত দামোদৰীয়া সত্ৰ। সেয়েহে আমাৰ ইয়াত পূজাটো চলে, বিষ্ণু পূজাটো, কৃষ্ণৰ বিষ্ণু পূজাটো আমাৰ ইয়াত চলে। কিন্তু বাকী ধৰক আপোনাৰ নিকা সংহতি, পুৰুষ সংহতি এইবিলাকত পূজাটো নচলে। যিহেতু শংকৰদেৱ মাধৱদেৱ কায়স্থ সম্প্ৰদায়ৰ আছিল, তেওঁলোকে পূজা কৰা নাছিল। দামোদৰদেৱ ব্ৰাহ্মণ আছিল, গতিকে পূজাটো আছিল। কিন্তু শক্তি পূজাটো আমাৰ ইয়াত নহয় সত্ৰত। বৈষ্ণৱ মাৰ্গৰ অনুষ্ঠান, নৱ বৈষ্ণৱ ধৰ্মৰ আদৰ্শত
গঢ়ি উঠিছে। গতিকে আমাৰ সত্ৰৰ মূল কাম হৈছে কি বৈষ্ণৱসকলক শৰণ ভজন দীক্ষা দিয়া, গতিকে বৈষ্ণৱ ধৰ্মৰ দীক্ষিত কৰা, গতিকে এইটোৱে প্ৰথম উদ্দেশ্য। তাৰ উপৰি আমাৰ ইয়াত সত্ৰীয়া নৃত্য গীত সংগীত এইবিলাকৰো চৰ্চা আমাৰ ইয়াত আছে, স্কুল আছে, তাত ল'ৰা ছোৱালী আছে। গতিকে এইবিলাকৰ জৰিয়তে বৰ্তমান সত্ৰখন এনেকুৱা ধৰণে চলি আছে। বৰ্তমান আমাৰ এইখন সত্ৰত নিত্য পূজাটোতো হয়েই, বিষ্ণু পূজা, তাৰ ওপৰঞ্চি বাৰ্ষিক কিছুমান উৎসৱ আমাৰ ইয়াত হয়। ইয়াৰ ভিতৰত পাল নামটো আমাৰ প্ৰথম উৎসৱ। এইটো কাতি মাহৰ 27, 28, 29 এই 3 দিনীয়াকৈ হয় ইয়াত পালনাম। কিন্তু এই পালনামটোৰ আমাৰ এটা বৈশিষ্ট্য আছে, অইন ঠাইৰ পালনামবিলাক যেনেকুৱা নাম পাৰ্টি আহি পেলাই গায়, আমাৰ ইয়াত সেইটো বস্তু নহয়। আমাৰ ইয়াত বৈষ্ণৱসকলে গায়, মাজত ভাগৱত প্ৰতিষ্ঠা কৰি লয়, ভাগৱত প্ৰতিষ্ঠা কৰি তাৰ কাষতে দুইফালে 2 লাইন বৈষ্ণৱে শাৰী হৈ বহে আৰু মাজতে নামৰূপী নৌকা এখন, সৰু প্ৰতীকী নৌকা এখন থাকে। গতিকে ইয়াৰ অৰ্থটো হ'ল কি, আমি বৈষ্ণৱসকল নৌকাৰ কাণ্ডাৰী, আমি নৌকা বাই পেলাই হৰি নামৰ এইখন চলাই ভাগৱত প্ৰাপ্তি হ'ম, ভাগৱত সন্মুখত থাকে। এয়া হ'ল আউনীআটী সত্ৰত থকা সংগ্ৰহস্থলী বা সংগ্ৰহ ঘৰ, য'ত নেকি স্বৰ্গদেউসকলৰ পৰা মহাপুৰুষ শংকৰদেৱ, মাধৱদেৱ আদি মনীষীসকলৰ দিনত তেওঁলোকে ব্যৱহাৰ কৰা সঁজুলি, পোচাক, বাচন বৰ্তন, বিভিন্ন পুৰণি সাঁচিপাতৰ পুথিও এই সংগ্ৰহস্থলীত দেখা পোৱা যায়। ইয়াৰ উপৰিও 4 বেদ, পুৰণি ৰজাই ব্যৱহাৰ কৰা খৰম, স্বৰ্গদেউ ৰুদ্ৰসিংহই জলপান খোৱা হাতীখুজীয়া পাতি, ৰজাদিনীয়া দোলা, বিভিন্ন যুদ্ধত ব্যৱহাৰ কৰা সা সঁজুলি দেখা পোৱা যায়। এই সংগ্ৰহস্থলীত আউনীআটী সত্ৰৰ প্ৰথমজন সত্ৰাধিকাৰীয়ে ব্যৱহাৰ কৰা চকীখনো সুন্দৰকৈ ৰখা হৈছে। এই সংৰক্ষণ ঘৰটিত ইমানেই পুৰণি আপুৰুগীয়া সা সম্পত্তি সংৰক্ষণ কৰা আছে যে সকলোবোৰৰ নাম উল্লেখ কৰাটো প্ৰায় সম্ভৱ নহয়। বাহ, কি সুন্দৰ এক নান্দনিক পৰিৱেশ, গহীন গম্ভীৰ, কোনো কতো উচ্চস্তৰ শুনিবলৈ নাই। এই স্থানত যেন মন প্ৰাণ একেবাৰে শান্ত হৈ যায়। এয়া আমি আহি পালোহি উত্তৰ গুৱাহাটীত অৱস্থিত হিন্দু ধৰ্ম তথা হিন্দুসকলৰ আধ্যাত্মিক স্থলী। ভক্তি ৰসেৰে প্ৰতিটো মুহূৰ্ত জীপাল কৰি ৰখা ঐতিহাসিক দৌল গোবিন্দ মন্দিৰ। এয়া হ'ল দৌল গোবিন্দ মন্দিৰৰ মূল বাটচৰা। বলক এতিয়া আমি মূল মন্দিৰৰ ভাগলৈ সোমাই যাওঁ আৰু কিছু কথা জানো আহক। চাওকচোন কি শান্ত সৌম্য পৰিৱেশ। পিছে আমি মন্দিৰ গৈ পোৱালৈ কিছু পলম হৈছিল, গতিকে ভক্তৰ সংখ্যা কিছু পাতলিছিল। পিছে মাজে মাজে আমাৰ কপিল বাহিনী মানে বান্দৰে আহি কিছু দুষ্টামি কৰি থৈ যায়হি। দেখি ভালো লাগে। দৌল গোবিন্দ মন্দিৰৰ দেৱালত কৃষ্ণ, দৈৱকী, যশোদা আদি বিভিন্ন চিত্ৰ বৰ সুন্দৰ আৰু স্পষ্টকৈ অংকন কৰা আছে।
সদায় শুনি থকা দৌল গোবিন্দ মন্দিৰ দৰ্শন কৰাৰ ভাগ্য আজি মোৰ হ'ল। আহকচোন আমি ইয়াৰ পুৰোহিতৰ পৰা এই দৌল গোবিন্দৰ মন্দিৰৰ বিষয়ে গুৰুত্বপূৰ্ণ কথা জানি লওঁ। বলক। দৌল গোবিন্দ মন্দিৰ 300 বছৰ আগত এই মূৰ্তিজনা পাইছিল ৰঙিয়াৰ অন্তৰ্গত সুন্ধ্যাজাৰ নামে ঠাই এখনত মাটিৰ তলত 4 ফুট তলত এই মূৰ্তিটো উদ্ধাৰ হৈছিল। এই মূৰ্তিটোৰ ওপৰত এজন ব্ৰাহ্মণ মানুহৰ গোহালিৰ পৰা গৰু এজনী আহি গাই গৰু এজনী আহি তাৰ ওপৰত গাখীৰ দি আছিল। এইটো তেওঁৰ দৃষ্টিগোচৰ হয়। দৃষ্টিগোচৰ হোৱাৰ পিছত তেওঁ ৰাইজক সুন্ধাৰ ৰাইজক মাতি কিনে তেওঁ সেই জাগাখিনি খান্দে আৰু খান্দাৰ পিছত এই মূৰ্তিটো উদ্ধাৰ হয়। সেই সময়ত ইয়াৰে এই ৰজাদুৱাৰৰ গড়গৰাম বৰুৱা আনন্দৰামৰ দেউতাক গড়গৰাম বৰুৱাই সেই সময়ত ৰঙিয়াত আছিলে। তেওঁ সেই ৰঙিয়াৰ পৰা এই মূৰ্তিটো উদ্ধাৰ কৰি লৈ আহে। সেই সময়ত ইয়াতে স্থাপন কৰে এটা সৰু জুপুৰি ঘৰত প্ৰথম। তাৰপিছত তেওঁৰ প্ৰাধান্য দেখি তেওঁৰ জাগৃত মূৰ্তিটো তেওঁৰ অপাৰ মহিমাৰ কাৰণে আজি এই অৱস্থাত উপনীত হৈছে। এইবাৰ আমি আহি উপস্থিত হৈছোঁ সেই কোনো মঠ মন্দিৰ বা আধ্যাত্মিক স্থান নহয়। এইবাৰ আহি আমি উপস্থিত হৈছোঁহি এক ঐতিহাসিক স্থানত, যাৰ নাম কানাই বৰশী বোৱা শিলালিপি বুলি জনা যায়। আচলতে ক'বলৈ গ'লে গোটেই উত্তৰ গুৱাহাটীখনে বুৰঞ্জীমূলক ঠাই। আমাৰ অসমীয়াৰ মান, স্বাভিমান, গৌৰৱ সকলো আছে এই উত্তৰ গুৱাহাটীত। আৰু কিয় সেই কথা পুনৰ সোঁৱৰাই দিব লাগিব বুলি মই নাভাবোঁ। এতিয়া আমি আহোঁ কানাই বৰশী বোৱা শিলালিপিৰ ভিতৰত কিনো আছে জানিবলৈ। আহকচোন, খুব ভাল লাগিব। গুৱাহাটী মহানগৰীৰ পৰা 25 কিলোমিটাৰ উত্তৰত আছে এই কানাই বৰশী বোৱা শিলালিপি। এই ঠাইখিনিত শিলত থকা লিপি দেখিবলৈ পোৱা যায়। 1600-1700 মানৰ ভিতৰত আহোম আৰু মোগলৰ যুদ্ধৰ কথা উল্লেখ আছে, য'ত নেকি মোগল ৰজা ঔৰংজেবৰ নেতৃত্বত থকা মোগলক পৰাস্ত কৰিছিল আহোম ৰজাই। আহোমৰ সেনাক নেতৃত্ব দিছিল লাচিত বৰফুকনে। কানাই বৰশী বোৱা শিলৰ লিপিসমূহ অসমীয়া আৰু দেৱনাগৰিক লিপিত লিখা আৰু ইয়াক অসমৰ প্ৰথম অসমীয়া আখৰ চানেকি হিচাপে ধৰা হয়। এই নথিৰ তাৰিখসমূহ চিত্ৰৰ দ্বাৰাহে বুজোৱা হৈছিল। কেৱল পুৰাতাত্ত্বিক দিশৰ পৰাই নহয়, অসমীয়া লিপিৰ স্বকীয় ৰূপ আৰু বিকাশৰ ক্ষেত্ৰতো এই শিলালিপিসমূহে গুৰুত্বপূৰ্ণ চানেকি বহন কৰিছে। কানাই বৰশী বোৱা শিলালিপিত যি বৃহৎ শিল আছে, সেই শিলৰ বিপৰীত দিশত এটি পদচিহ্ন দেখা পোৱা যায়। লোকবিশ্বাসৰ মতে সেই পদচিহ্নটো হেনো ভগৱান শ্ৰীকৃষ্ণৰ। আৰু লগতে শিলালিপিৰ গাতে লাগি থকা এটা গণেশৰ মূৰ্তিও দেখিবলৈ পোৱা যায়। এয়াই হ'ল বুৰঞ্জী প্ৰসিদ্ধ উত্তৰ গুৱাহাটীৰ মাহাত্ম্য। ইয়াত কিছু মাত্ৰ আভাস আপোনালোকক দিবলৈ যত্ন কৰিলোঁ। আচলতে সঁচা কথাটো ক'বলৈ গ'লে সমগ্ৰ উত্তৰ গুৱাহাটীৰ ইতিহাস বা বুৰঞ্জী জনাবলৈ যথেষ্ট সময় লাগিব। তথাপিও আপোনালোকক কথা দিছোঁ, পুনৰ লগ পাম আৰু কিছুমান নেদেখা কথা, নজনা কথা আপোনালোকক জনাবলৈ চেষ্টা কৰিম। আজিলৈ আপোনালোকৰ পৰা বিদায় মাগিছোঁ। ধন্যবাদ।